एक साइड থেকে আপোনালোকক বুজালে যদি আপোনালোকে সেই কথাখিনি হৃদয়ঙ্গম কৰিব পাৰিছে বিশেষকৈ আমাৰ আগৰ বক্তাজনে যেটো কথা ক'লে যে আটাইতকৈ আগত ড্ৰাগ এডিক্ট এজনক কোনে আইডেন্টিফাই কৰিব পাৰে তেওঁ ঘৰৰ মানুহ এই যে ঘৰৰ মানুহৰ যেটো দায়িত্ব অভিভাৱকৰ যেটো দায়িত্ব মাক দেউতাকৰ যেটো দায়িত্ব এইখিনি যদি আপোনালোকে পালন কৰে ড্ৰাগছ নিৰ্মূল কৰাটো বৰ কঠিন নহয় আমাৰ এডিশন এছপি সাহেবে কৈছিল যে আমি হিপাৰ কথা ভাবিব লাগে কথাটো সঁচা আপোনালোকে হিপাৰ পৰা নিৰ্মূল কৰিব লাগিব ড্ৰাগছ আৰু এই ক্ষেত্ৰত অকল পুলিচ ষ্টেক হোল্ডাৰ হ'ব নোৱাৰে এই ক্ষেত্ৰত আমাৰ প্ৰত্যেকৰ ভূমিকা আছে আৰু এনেদৰে যদি ৰাইজ আগবাঢ়ি আহে আমি 100% নিশ্চিত যে এদিন নহয় এদিন হয়তো দুটা দিন বেছি লাগিব পাৰে আমি টাইম বান্ধি দিব নোৱাৰিব পাৰো কিন্তু এদিন নহয় এদিন আমি সমাজখন ড্ৰাগছ মুক্ত কৰিবলৈ সক্ষম হ'ম এই মহামাৰী কবলপা অন্ততঃ আমাৰ নতুন প্ৰজন্মটোক আমি সুৰক্ষিত কৰিব পাৰিম বুলি আমি আশা কৰিছো এই ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা আমাৰ কাম্য বাল্য বিবাহৰ বিষয়ে মই নকওঁ ছাৰে খুব ভালদৰে কৈছিলে ডক্টৰ ছাৰে খুব ভালদৰে কৈছিলে আপোনালোকে কিমানখিনি শুনিলে বুজিলে মই নাজানো বিশেষকৈ শাৰীৰিক যিখিনি কষ্ট পায় বা যিখিনি আমাৰ সমস্যা হয় সেইখিনি খুব ভালদৰে যদি শুনিছে খুব ভাল কথা মই মাত্ৰ দ্বিতীয় বিষয়টো দুটা কথা কম যেটো আমাৰ ছাৰে ক'লে কিন্তু অলপ দুটা কথা থাকি গৈছে অলপ মনত ৰাখি ৰব এটা নম্বৰ 1930 কিয় মনত ৰাখিব লাগে এইটো এই সাইবাৰ ক্ৰাইমৰ পোৰ্টেল নাম্বাৰ হয় যদি আপোনালোকৰ লগত হৈ থাকে খুব সহজে হৈ থাকে দুটা এটা হ'ল বেংক ফ্ৰড আপোনাৰ একাউণ্টৰ টকা হৰলকি হয় কোনোবা সময়ত আপুনি ওটিপি দিয়ে কোনোবা সময়ত আপুনি ওটিপি নিদিয়ে তাৰ পাছতো আপোনাৰ টকা একাউণ্টৰ পৰা নাইকিয়া হয় তেতিয়া আপুনি লগে লগে 1930 ফোন এটা কৰি আপোনাৰ একাউণ্ট নম্বৰটো কাইণ্ডলি তেওঁলোকক দিয়ক একো নহলেও যদি আপোনাৰ ওটিপি দিয়া হোৱা নাই আপোনাৰ টকাখিনি সুৰক্ষিতভাৱে আপুনি ঘূৰাই পাব তাৰ বাবে আপোনালোকে কল কৰিবলগীয়া নম্বৰটো হৈছে 1930 কাৰণ বেংকৰ যিবিলাক নম্বৰ দিয়ে সেই নম্বৰত কল কৰি বৰ সহজে লগাব নোৱাৰি আৰু আমাৰ আৰক্ষীৰ যেটো নম্বৰ আছে হেল্পলাইন 100 হওক বা 112 হওক এইকেইটা নম্বৰে আপোনাক এই সাইবাৰ ক্ৰাইমৰ বা এই যেটো বেংক ফ্ৰড তাত সহজে সহায় কৰিব নোৱাৰে তাৰ বাবে বেষ্ট নম্বৰটো হৈছে 1930 যিসকল ইয়াত আছে আপোনালোকে নিজেও ইউজ কৰিব প্ৰয়োজনত আপোনালোকৰ আত্মীয় স্বজন যিমানখিনি আছে বন্ধু নমস্কাৰ আমি আবার সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাও যে আজি আহি আমাৰ প্ৰগ্ৰামখনত উপস্থিত হোৱাৰ কাৰণে আৰু বিশেষকৈ আমি প্ৰগ্ৰামখন অৰ্গানাইজ কৰিছো বিডিপি ডংকিগাঁও পাৰ্ট 3 পৰা যেটো প্ৰগ্ৰাম অৰ্গানাইজ কৰাৰ মেইনলি টপিক এটা হ'ল ড্ৰাগছৰ ওপৰত আৰু চাইল্ড মেৰেজৰ ওপৰত সাইবাৰ ক্ৰাইমৰ ওপৰত ড্ৰাগছ যেটো বস্তু আমি যুৱ সমাজে এইটোৰ ক্ষেত্ৰত এতিয়া দেখা গৈছে অকমান আগ্ৰহিত হৈ আছে এইটো আমি যুৱ সমাজে নিজেই ওলাই আহি এইটো প্ৰতিহিত কৰিব লাগে আৰু চাইল্ড মেৰেজ হল ধৰি লওক 18ৰ বিলো তলতে ছোৱালীক বিয়া দিয়া এইটো ছোৱালীৰ ক্ষেত্ৰতে আকৌ নেক্সট টাইম প্ৰব্লেম আহি যায় এইটো কাৰণে আমি এইটো বন্ধ কৰিব লাগে সাইবাৰ ক্ৰাইম ধৰি লওক কেতিয়াবা কোনোবা মোবাইলত কল আহিব যে আপোনাৰ একাউণ্টত 5 लाख टका घुमाई गल मैं अमिताभ बच्चन करोड़पति से बोल रहा है आपका अकाउंट में 5 लाख घुस गया है एनका फ्रॉड बिलाकर आपनार अकाउंट मांगि खुजिब आपनार अकाउंटर पिन खुजिब लास्टत गई कब बोले आपनाक वेरिफिकेशनर कारणे टका 500 प्रोवाइड करक जितु आपुनी प्रोवाइड करार लगे लगे आपनार अलरेडी अकाउंटे हैक হৈ গল ইমানখিনি কই মোৰ সমু বক্তব্য সামনি মাৰিলো ধন্যবাদ আজি আমাৰ ডংকিগাঁও ভিডিপিৰ আমাৰ স্বাধীনতে জাহিদতে যেটো দুনিয়া প্ৰগ্ৰাম আজি পাতিছে তাতে গম পাই যে ডংকিগাঁও ৰাইজৰ মানে ড্ৰাগছ মুক্ত সমাজ এখন গঢ়াৰ তেওঁলোকৰ মনত এটা মানে বিৰাট আশা আছে গতিকে আমি ইয়াতে ক'বলৈ আহিছো যে ৰাইজক আশ্বাস দিবলৈ আহিছো যে আমি সদায় তেওঁলোকৰ লগত আছো আৰু ৰাইজকো আহ্বান জনাইছো যে তেওঁলোকে এটা পণ লওক যে ডংকিগাঁও ড্ৰাগছ মুক্ত মানে যিকোনো নিচাযুক্ত মানে সামগ্ৰী মুক্ত হিচাপে আমি ডিক্লেয়াৰ কৰিব পাৰোঁ আজি স্যার কি বিষয়ৰ ওপৰত ড্ৰাগছৰ বিষয়ে চাইল্ড মেৰেজ আৰু সাইবাৰ ক্ৰাইমৰ বিষয়ে বহলাই আমাৰ এইখিনি টপিকৰ ওপৰত আজি ডিছকাশ্যন কৰা হৈছে ককাই আছে কোন আছে নিজৰ ঘৰখনৰ প্ৰথম পদক্ষেপটো ল'ব লাগিব নিজৰ ঘৰত আমি যদি এই ডংকিগাঁও সমাজখনত আমাৰ ধৰি লওক প্ৰত্যেক ঘৰ মানুহেই যদি নিজৰ ঘৰখন এই নিচাযুক্ত সামগ্ৰী মুক্ত কৰি লয় তেনেহ'লেতো আমাৰ সমাজখনে মুক্ত হোৱাৰ দিশত 80% আগবাঢ়ি গ'ল নাই
গ'ল না 80% কৰিলে বাকী থাকিলে কি 20% থাকিলে এতিয়া মই কৈ আছোঁ এই 20%টো কেনেকৈ কৰিব পাৰি এইটো কৰিবৰ কাৰণে আমাৰ কিছুমান আমাৰ এতিয়া ধৰক ভিডিপি পাৰ্টিটো আছে ভিডিপি পাৰ্টিটো মই ইয়াত আহিয়ে গম পাইছোঁ তেওঁলোক বহুত এক্টিভ ডেকা ডেকা ল'ৰা তেওঁলোকৰ মাজত বহুত মানে স্পৃহা দেখিছোঁ মই যথেষ্ট এওঁলোকৰ এই স্পৃহাটোক মই শলাগ লৈছোঁ আৰু আপোনালোকো ধন্যবাদ মানিব লাগে যে আপোনালোকৰ ভিডিপিখনত এনেকুৱা ধৰণৰ ল'ৰা আছে এই এতিয়া বাকী সেই 20%টো আমি কেনেকৈ ঠিক কৰিব পাৰিম আমাৰ ডংকিগাঁৱৰ মাজেৰে যদি কোনোবা সন্দেহজনক ব্যক্তিয়ে সন্দেহজনক ল'ৰা ছোৱালীয়ে হওক কোনোবাই গাঁৱৰ মাজেৰে গৈ আছে ক'ৰবাত গৈ আড্ডা মাৰিছে আড্ডা পাতি তাত এই বস্তুটো নিচাযুক্ত সামগ্ৰীটোৰ বেহা আৰম্ভ কৰিছে ধৰক ঘৰত মানে হেৰি নহয় আৰু বাহিৰৰ মানুহ কোনোবা ধৰক আহিছে ইয়াত ওচৰৰ গাঁও এখনত হাবি আছে হাবিত গৈ বহিছে বহি আড্ডা মাৰি নিচা সেৱন কৰি আছে তেতিয়া লগে লগে আপোনালোকৰ এই যে ভিডিপি আছে ভিডিপি বুলি ক'লে ভিডিপি ঠিক আছে বাৰু আছে কিন্তু আপোনালোক প্ৰত্যেকজনেই একোজন নাগৰিক